সেইটো সম্পৰ্কহে ঠিকমতে চলি থাকে যিটো সম্পৰ্কত দুয়োজনে সমানে গুৰুত্ব দিয়ে, যি সম্পৰ্কত আনজনে আনজনৰ অনুভৱবোৰক গুৰুত্ব দিয়ে। নতুবা আপুনি নিজেই লক্ষ্য ৰাখক যে মাথো এটা ফালে সেকি ৰুটিও ভালদৰে খাব পৰা কৰি ল'ব নোৱাৰি। সূৰ্য লাহে লাহে উদয় হয়, লাহে লাহে পূব দিশৰ পৰা ওপৰলৈ উঠি গৈ থাকে আৰু গোটেই জগতখন পোহৰাই তোলে। ঠিক সেইদৰে ধৈৰ্যৰ সৈতে যিসকল ব্যক্তি আগবাঢ়ি যায় সেইজন ব্যক্তি নিশ্চয়কৈ এদিন ওপৰলৈ উঠে আৰু সকলোৰে মাজত নিজক জিলিকাই তুলিব পাৰে। আমাৰ চিন্তাধাৰা, বিচাৰ, বিবেচনাবোৰ গৈ থকা পানীৰ দৰে। যদি আপুনি এই পানীখিনিত লেতেৰা মিহলি কৰে ই নলাৰ দৰে হৈ পৰিব, আৰু যদি পবিত্ৰতা তথা পৰিষ্কাৰ কৰি ৰাখে তেতিয়া ই গংগাজলৰ দৰে হৈ পৰিব। যিসকল মানুহৰ হৃদয়খন পৰিষ্কাৰ, যাৰ হৃদয়ত আনক লৈ কোনো বেয়া ভাৱ নাই, যি আনক কিদৰে ঠগিব পাৰি, অন্যায় কৰিব পাৰি সেইবোৰ বেয়া চিন্তা নকৰে, যি মিছা কথা ক'ব নাজানে, সেইসকল মানুহক এই সমাজে চেপি মাৰিব খোজে। সেইসকল মানুহক আনে ঠগি থৈ সহজতে বুৰ্বক বনাই থৈ যায়। আনে সেইসকলকহে সদায় ভুল বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থাকে। আনৰ ওচৰত সমস্যাবোৰ বিষয়ে কৈ থাকি আপুনি আপোনাৰ জীৱনৰ সমস্যাবোৰৰ পৰা কেতিয়াও বাচি যাব নোৱাৰে। এই সমস্যাবোৰৰ পৰা বাচিবলৈ এটা মাত্ৰ উপায় আছে, সেইটো হ'ল আপুনি আপোনাৰ নিজৰ জীৱনৰ দায়িত্ব ল'বলৈ শিকিব পাৰিব লাগিব। সমস্যাবোৰৰ লগত যুঁজিবলৈ আপুনি সাহস গোটাব লাগিব আৰু যুঁজিব লাগিব। তেতিয়া কিছু পৰিমাণে হ'লেও জীৱনৰ সমস্যাবোৰ কমাব পাৰিব। বেছিভাগ মানুহৰে থকা এটা বিশেষ দুখ এইটো যে বেছিভাগ মানুহে তেওঁলোকৰ জীৱনৰ কষ্ট, সমস্যাবোৰ হিচাপ কৰি ভাল পায়। জীৱনত কিমানবাৰ পৰাজিত হৈছে, কিমানবাৰ অসফল হৈছে, কিমানবাৰ আনৰ পৰা কষ্ট পাইছে তাৰ হিচাপ বেছিভাগ মানুহে সদায় মুখত ৰাখে। কিন্তু সেইসকলে জীৱনত কিমান কি পাইছে, কিমান সুখ পাইছে, কিমান সফলতা পাইছে তাৰ হিচাপ ৰাখিবলৈও সময় নাই আৰু হিচাপো নাৰাখে।